সাৱধান, আপোনালৈও আহিব পাৰে পাকিস্তানৰ পৰা ফোন কল, দিব পাৰে মৃত্যুর ভাবুকি। ভাই আমি জামাতে ইসলাম থেকে বলতেছি, বুঝছেন? আপনি আমাদের লোকগুলি বলে ধরতেছেন, জামাতের লোকগুলো ধরতেছেন, আপনি আর ওসি বলে ধরতেছেন লোকগুলো, নালে ধরা করেন, নালে কোনো অবস্থা পরে কোনো খারাপ হবে, কোনো আপনার কোনো বাড়িঘর সব কোনো জ্বালাই দেবো, কিন্তু আপনার দেশ শুদ্ধ আমরা ধ্বংস করে দেবো। আপনি লোক ওটা বদ্ধ করেন, আপনি আর আপনার ওসি বদ্ধ করেন, নালে কোনো অবস্থা খারাপ আছে, কিন্তু বুঝছেন কি কইছি? গোলোকগঞ্জ সীমান্তত বাংলাদেশৰ জামায়াত ইছলামীৰ নামত অজ্ঞাত লোকে ফোনযোগে ভাবুকি দিয়াত সীমান্তবাসী ৰাইজৰ মাজত চাঞ্চল্য। গোলোকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত আজব ঘটনা। জামায়াত ইছলামী বাংলাদেশৰ নাম লৈ বহু লোকক ফোনযোগে ভাবুকি প্ৰদানৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গোলোকগঞ্জ থানা অঞ্চলৰ লক্ষীমাৰী, বিখোৱা আদি গাঁৱৰ কেইবাজনো ব্যক্তিৰ মোবাইলত অডিঅ' মেছেজ যোগে বাংলাদেশৰ পৰা ভাবুকি অহাৰ বাতৰি পোৱা গৈছে। উক্ত অডিঅ' বাৰ্তাত জামায়াত ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰাই দিলে পৰিণতি ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়া দেখা গৈছে। আনহাতে জামায়াত ইছলামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'লে সীমান্তৱৰ্তী গাঁওসমূহৰ ঘৰ বাৰী জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে উক্ত অডিঅ' বাৰ্তাসমূহ বাংলাদেশৰ +88 নম্বৰৰ পৰা অহা বুলি জানিব পৰা গৈছে। ইতিমধ্যে উক্ত বিষয়ত স্থানীয় ৰাইজে গোলোকগঞ্জ আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীক অৱগত কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত উক্ত অঞ্চলৰ পৰা গোলোকগঞ্জ আৰক্ষীয়ে বাংলাদেশী পতাকাৰ লগতে ২৬খনকৈ চিঠি, বাংলাদেশী ৩খন চিম কাৰ্ড সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। যোৱাকালি সন্ধিয়া মই মোবাইলটো খুলি যেতিয়া হোৱাটছএপ চালোঁ, দেখিলোঁ এটা অচিনাকি নাম্বাৰ, এইটো বাংলাদেশৰ কোড নাম্বাৰেৰে আৰম্ভ। এইটো হোৱাটছএপটো খুলি দেখিলোঁ কিছুমান ভইচ মেছেজ পঠাইছে, আৰু মেছেজবোৰত জামাতে ইছলামী এইটো কিবা এটা সংগঠনে মানে ভয় ভীতি প্ৰদৰ্শন কৰিছে, আৰু সিহঁতে কেইবাটাও SMS পঠাইছিল। এইটো SMS কেইটা শুনিলোঁ যে আপুনি প্ৰেচিডেণ্টৰ লগত নাইবা থানাৰ OCৰ লগত গৈ বস্তুটো যদি চেক নকৰে, গোটেই ভাৰতৰ নাম্বাৰ আমাৰ ওচৰত আছে, কথা বেলেগ হ'ব। এইটো ঠাই মেনশ্যন কৰি কোৱা নাই, গোলগঞ্জ এনেকুৱা কোৱা নাই, ভইচ মেইলটোত কৈছে। এটা ভইচত কৈছিল যে আপোনাৰ থানাৰ OC নাইবা BJPৰ প্ৰেচিডেণ্টৰ লগত এই SMS-টো চেক কৰি ল'ব, নহ'লে বিপদ হ'ব। মোৰ পৰিচয়, মোৰ নাম শ্ৰী সুদীপ চন্দ্ৰ চৰকাৰ, মোৰ ঘৰ লক্ষীমাৰী ৩য় খণ্ড। মই এনে মানে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ লক্ষীমাৰী সেক্টৰৰ প্রেসিডেন্ট। ভাই আমি জামাতে ইসলাম থেকে বলতেছি, বুঝছেন? আপনি আমাদের লোকগুলি বলে ধরতেছেন, জামাতের লোকগুলি সুজয় মামুনের সহযোগত স্টাফ রিপোর্টার কৌশিক দে রিপোর্ট ইউনিভার্সাল ধরা করেন, নাহলে কোনো অবস্থা পরে কোনো খারাপ হবে, কোনো আপনার কোনো বাড়িঘর সব কোনো জ্বালাই দেবো, কিন্তু আপনার দেশ শুদ্ধ আমরা ধ্বংস করে দেবো। আপনি